মনত আছে চাগে আপোনালোকৰ 1 কেজিতকৈ অলপমান কম মাছ এডাল আনিছিলোঁ খাচি খাওঁতে খাওঁতে 2 পিচ আছেই আৰু বহুতে ছাজেষ্ট কৰিছিলে বোলে ভাইটি মাহেকৰ প্ৰথম কেইদিন ইমান নাখাবা মিলাই খাবা তেতিয়া লাষ্টলৈ অসুবিধা নহয় সেই হেতুকে অলপমান খাই অলপমান খাচি থৈ দিছিলোঁ ভাবিলোঁ খৰচ পাতি কমাই বইল বনাওঁ আজি চান্স পালে ৰুমৰ সম্পত্তিবোৰ দেখাওঁ ফ্ৰিজটোৰ পৰা ওলাই আনিলোঁ মাছ আৰু বিলাহী বইল খোৱাৰ প্লেনিং নাছিলে সেই হেতুকে প্ৰথম আনা দিনাখনে হালধি সানি থৈ দিছিলোঁ মাছখিনিত এতিয়া পৰিস্থিতিত পৰি বাধ্য হৈছোঁ সেইখিনি মাছে বইল বনাই খাওঁ আজি তেলৰ চিটিকনি নাই যদিও এনেই চখতে এপ্ৰনডাল পিন্ধি লৈছোঁ বাৰু এহাতে পাতি দিলোঁ মোৰ মৰম লগা অমায়িক পেনখন গৰম হ'লে ভাবিলোঁ পাচলিখিনি যোগাৰ কৰি লওঁ অলপমান এক্সট্ৰা অৰ্ডিনাৰী কৰিব গৈ মাছখিনি শুকান পেনখনতে সেকি লৈছোঁ পৰিমাণ মতে অলপমান নিমখো এড কৰিছোঁ আনহাতে মোৰ মৰম লগা বগী কেৰাহীজনীত একেৰাহি পানী পাতি দিছোঁ আৰু পানী গৰম হোৱালৈকে মই কাটি লৈছোঁ পিঁয়াজ জলকীয়া আৰু আদাখিনি খাচ কি পোকে কামুৰিছিলে মোক মাছখিনি পেনখনত ড্ৰাই ফ্ৰাই কৰিবলৈ গোটেই পেনখন ক'লা হৈ গ'ল বাৰু কেৰাহীত পানী অলপমান গৰম হোৱাৰ পিছতে দিছোঁ কাটি ৰখা সৰুকৈ আলুখিনি আৰু 1 চামুচ আদা নহৰুৰ পেষ্ট লগতে দিছোঁ কাটি ৰখা বিলাহী পিঁয়াজ কেঁচা জলকীয়া আৰু 1 চামুচ বাঁহগাজ আৰু 2টা শুকান জলকীয়া আনহাতে মোৰ জন্মগত পেৰালাইচিছ কুকাৰটোত জাপানী জহাকেইটাও পাতি দিলোঁ এতিয়া ভকভকে উতল অহাৰ পিছত এড কৰিছোঁ মাছ 2 পিচ আৰু আগৰে এপিচ ভাজা মাছ আছিল সেই পিচো এড কৰি পৰিমাণ মতে নিমখ এড কৰি ঢাকি দিলোঁ আৰু এইফালে বেমাৰী কুকাৰটোৱে হেক ঢুকিব নোৱাৰি লেলাউটি উলিয়াই দিছে বহুতে কৈছিলে বোলে ভাইটি তাতে চামুচ এপাত ভৰাই দিবা প্ৰব্লেমটো সলভ হৈ যাব এইটো কুকাৰত হুলুঙা মাৰিডাল ভৰাই দিলেও প্ৰব্লেম কেতিয়াও সলভ নহয় বাৰু যি কি নহওক এতিয়া শুকান জলকীয়া আৰু আলু অলপমান ভালকৈ পিটিকি দিছোঁ ঝোলটো অলপমান গোটা হ'বৰ কাৰণে আনহাতে মোৰ বেমাৰী কুকাৰটোতো চিটিটো মৰুৱাই ল'লোঁ আনহাতে দেখাকে দেখি শেষত অলপমান আদা দীঘলকৈ জোলখিনিত কাটি দিছোঁ আৰু ৰেডি হৈ গৈছে মোৰ আজি বইল ফিছ কাৰী চাওক এতিয়া পৰিৱেশন কৰিবলৈ লৈছোঁ এহাতে লৈছোঁ 2টা জাপানী জহা চাউলৰ ভাত কাষতে লৈছোঁ অলপমান সিদ্ধ মাছৰ জোল লগতে এপিচ মাছ লৈছোঁ এটা কেঁচা জলকীয়া আৰু 2 পিচ লেলপি যোৱা নেমু সাধাৰণতে এখন ষ্টীলৰ কাঁহী নহ'লে কমলা ৰঙৰ এখন প্লাষ্টিকৰ থালত মই ভাতকেইটা খাওঁ যিহেতু এতিয়া মই কণ্টেণ্ট ক্ৰিয়েটৰ সেই হেতুকে লেবেলটো দেখাবলৈ এখন ধুনীয়া প্লেটত লৈ লৈছোঁ অসুবিধা হ'লেও তাতে যেনে তেনে খাইছোঁ আজি দুপৰীয়া সাজ এনেকেই চিম্পলকৈ জুতি লগাই টেটু গুৰিলৈকে গিলিলোঁ